নমস্কাৰ। এই ভিডিঅ'টোৰ জৰিয়তে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ MA ছেকেণ্ড ছেমিষ্টাৰৰ ছেমিনাৰ পেপাৰখন কেনেদৰে লিখিব তাৰ নীতি নিৰ্দেশনাসমূহ এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰা হ'ব। ইয়াতে আপোনালোকে কেনেদৰে ছেমিনাৰ পেপাৰখন লিখিব সেই নিয়মখিনি মই ইয়াত আলোচনা কৰিম। দুবছৰীয়া স্নাতকোত্তৰ পাঠ্যক্ৰম অসমীয়া আৰ্হি পুস্তিকা বা গৱেষণা পত্ৰ ইয়াতে 2024 যি হ'ব অহা ছেমিষ্টাৰৰ কাৰণে একেই হ'ব। এতিয়া শ্ৰীকৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ নতুন শিক্ষানীতি 2020 অনুসৰি আগবঢ়োৱা দুবছৰীয়া স্নাতকোত্তৰ অসমীয়া পাঠ্যক্ৰমৰ দ্বিতীয় ষাণ্মাসিকৰ শিক্ষাৰ্থীসকলৰ আলোচনা পত্ৰত এখন লঘু গৱেষণা পত্ৰ পৰিৱেশনৰ প্ৰয়োজনীয়তা আছে। অসমীয়া শিক্ষাৰ্থীসকলে নিজৰ নিজৰ অধ্যয়ন কেন্দ্ৰত জমা দিবলগীয়া এই গৱেষণা পত্ৰখন ইউনিকোড অৰ্থাৎ DTP হ'ব লাগিব। DTP কৰোঁতে ব্যৱহাৰ কৰিবলগীয়া ফ্ৰণ্ট হ'ব লাগিব বাণীকান্তৰী বা অথবা জ্যোতিৰূপা আৰু জোখটো দিছে 14। আপোনালোকে এই জোখটো দি দিছে 14 বুলি দিছে। শিৰোনামাটো বল্ডত হ'ব লাগিব, জোখটো 15 দিছে। উপশিৰোনামা জোখটো দিছে 14। লঘু গৱেষণা পত্ৰ নিৰ্দিষ্ট অধ্যয়ন কেন্দ্ৰত জমা দিব লাগিব, য'ত অধ্যয়ন কেন্দ্ৰই বিশেষত্বৰ হতুৱাই লঘু গৱেষণা পত্ৰসমূহৰ মূল্যায়ন কৰাব। অৰ্থাৎ আপোনালোকক গাইড দিব, ইয়াতে একোজনকৈ কলেজৰ পৰা গাইড দিব। যিখন কলেজত আপোনালোকে এডমিশ্যন লৈছে তাৰ পৰা একোজনকৈ গাইড দিব, কেনেকৈ লিখিব লাগে, কি কৰিব লাগে আলোচনা কৰিবলৈ। তাৰপিছত সেইটো আলোচনা কৰিলৈ আপোনালোকে লিখিলে, লিখাৰ পিছত তেখেতক সেই গাইডজনক দেখুৱাব লাগিব, গাইডজনে চহী কৰিব লাগিব, তাৰপিছত অধ্যয়ন কেন্দ্ৰত জমা দিব লাগিব। তেনেকৈ আপোনালোকে নিজৰ নিজৰ টপিকবিলাক বাছি লৈ লাষ্টত আপোনালোকক মই কি টপিক আছে সেই টপিকবিলাক ইয়াতে দেখিবলৈ পাব বা স্ক্ৰীণত দেখিব। সেই টপিকবিলাকক লৈ পেলাই আপোনালোকে লিখিব লাগিব। গৱেষণা পত্ৰৰ ইয়াতে তাৰিখটো 24 চনৰ বুলি দিছে, কিন্তু নেক্সট আপোনালোকক দি দিব তাৰিখটো কেনেকুৱা হয়। গৱেষণা পত্ৰসমূহত একোটা বিশেষ বিষয়ক লৈ চমু লেখ একোটা আগবঢ়াবলৈ কোৱা হয়। আলোচনা পত্ৰত পৰিৱেশন কৰা গৱেষণা পত্ৰৰ উদ্দেশ্য হৈছে নিৰ্দিষ্ট উদাহৰণ কিছুমান আৰু তাৰ যুক্তিযুক্ততা প্ৰতিপন্ন কৰিবলৈ আগবঢ়োৱা প্ৰমাণ বা তথ্যসমূহৰ ব্যাখ্যা আগবঢ়োৱা। আলোচনা পত্ৰৰ গৱেষণা পত্ৰৰ তাৰ আলোচ্য বিষয়টোৰ পুংখানুপুংখ বহল ব্যাখ্যা থাকিব লাগিব। বুজি পাইছে আপোনালোকে? আপুনি আলোচনা পত্ৰত নিৰ্ধাৰিত প্ৰাসংগিক বিষয় উপস্থাপন কৰিব পাৰিব। এই ক্ষেত্ৰত ভিত্তিক অধ্যয়নৰ বিষয়েও হ'ব পাৰে, নতুবা তত্ত্বগত বিষয়ৰ গৱেষণা পত্ৰ হ'ব পাৰে। আপুনি কোনো এখন ঠাইক লৈও সেইটো গৱেষণা কৰিব পাৰে। আপোনাৰ নিজৰ এটা অঞ্চলত কিবা এটা ডাঙৰ কিবা অনুষ্ঠান আছে, তাক লৈ আপুনি গৱেষণা কৰিব পাৰি। এতিয়া 4টা প্ৰধান অংশ থাকিব: আৰম্ভণি, পশ্চাদপদ, বিশ্লেষণ আৰু মুখনি। 4টা গৱেষণা পত্ৰখনৰ মুখ্য অংশ থাকিব। সেই 4টা ধুনীয়াকৈ লিখিব লাগিব। এই গৱেষণা পত্ৰখনত আপোনালোকৰ 100 নম্বৰ থাকিব ছেকেণ্ড ছেমিষ্টাৰৰ। এইটো এখন পেপাৰ আৰু এখন সুন্দৰভাৱে পৰিপাটি কৰি জমা দিলে আপোনালোকে ভাল নম্বৰ লাভ কৰিব। আৰম্ভণিত আপোনালোকৰ কি থাকিব? আৰম্ভণিত গৱেষণা পত্ৰখনৰ মূল প্ৰশ্ন, সাৰ, কথা কি স্থিৰ কৰিব লাগিব। আপোনাৰ প্ৰধান কাম কেইটা হ'ব? কি কাৰণে বিষয়টো আপুনি লৈছে সেইটো কিছু কথা লিখিব লাগিব। পশ্চাদপদৰ প্ৰয়োজনীয় তথ্যসমূহৰ সাৰ ভাগ চমুকৈ লিখিব লাগিব। বাকী কি কাৰণে ল'ব, কিয় ল'ব, ইয়াৰ পৰা কি লাভ হ'ব, এই গোটেইখিনি কথা আপুনি প্ৰথম আৰম্ভণিতে এই পইণ্টকেইটাত লিখিব লাগিব। আপুনি আপোনাৰ গৱেষণা পত্ৰখন কেনেধৰণে গঢ় দিব বিচাৰিছে এক আৰ্হি পথ প্ৰস্তুত কৰিব লাগিব। গৱেষণা পত্ৰখনে কি উন্মোচন কৰিব খুজিছে, কিদৰে শ্ৰোতাসকলৰ আগত মানুহে এইটোৰ পৰা কি লাভ হ'ব সেইটো লিখিব লাগিব। আপুনি গৱেষণা পত্ৰখনৰ সাৰাংশ সংক্ষিপ্ত প্ৰকাশ কৰাৰ লগতে
তাত থকা যুক্তিসমূহ নিজ গুণেৰে প্ৰতিপন্ন কৰিব পাৰে। আপোনাৰ গুণমুগ্ধ শ্ৰোতাসকলেও আপুনি আগবঢ়া বিশ্লেষণ বুজি পাব। যিটো আপুনি টপিক ল'ব, সেই টপিকটোৰ ওপৰত আপুনি নিজৰ তথ্যগত কথাও দিব পাৰে। 2 নম্বৰ পশ্চাদপদ, এইখিনিতে আপুনি শ্ৰোতাসকলক আপোনাৰ গৱেষণা পত্ৰ ক্ষেত্ৰৰ সামগ্ৰিক ধাৰণা এটা আগবঢ়াবলৈ চেষ্টা কৰিব। ইয়াতে কিছুমান ক্ৰম থাকিব। উদ্ভৱ সম্পৰ্কে বৰ্ণনা, ইয়াৰ বিকাশৰ সময়ত উদ্ভৱ হোৱা পৰিৱৰ্তনৰ বৰ্ণনা কৰক। পৰিৱৰ্তনৰ কাৰণসমূহ ব্যাখ্যা কৰিব লাগিব। চলিত অৱস্থাত বিষয়টোৰ কি স্থিতি তাৰ বিৱৰণ, ভৱিষ্যতে হ'ব পৰা পৰিৱৰ্তনসমূহৰ বিষয়ে আপুনি আলোচনা কৰিব লাগিব। 3 নম্বৰ পইণ্টটো হৈছে বিশ্লেষণ। ইয়াত আপুনি প্ৰস্তুত কৰা গৱেষণা পত্ৰখনৰ সাৰ কথাভাগ ব্যাখ্যা কৰিব লাগিব। গৱেষণা পত্ৰখন প্ৰস্তুতিৰ আঁৰত থকা যুক্ততা প্ৰতিপন্ন কৰিব লাগিব। ব্যাপক পৰিসৰৰ সংৰচনা, মুখ্য সমস্যাসমূহৰ আলোচনা হ'ব লাগিব। ইয়াতে বিশ্লেষণত মুখ্য সমস্যাসমূহ কি, ইয়াৰ লগত জড়িত কাৰ্যকলাপবোৰৰ মুখ্য সমস্যাসমূহৰ বিষয়ে আলোচনা কৰিব লাগিব। ইয়াৰ পিছত থাকিব আপোনালোকৰ মুখ্য সমস্যাৰ পৰা ক্ষুদ্ৰ সমস্যাসমূহ পৃথক কৰিব লাগিব আৰু সমস্যাসমূহ যুক্তিযুক্তভাৱে ক্ৰমানুসাৰে সজাব লাগিব। ক্ষুদ্ৰ পৰিসৰৰ সংৰচনা, ইয়াৰ লগত জড়িত কাৰ্যবোৰ হৈছে প্ৰতিটো সমস্যাৰ পৰিচয় আৰু তাৰ মুখনি। 4 নম্বৰটো আছিল মুখনি। আপোনাৰ নিজৰ যুক্তিসমূহ প্ৰতিপন্ন কৰক আৰু বিপক্ষৰ যুক্তি খণ্ডন কৰক। আপোনালোকে নিজৰ যুক্তি দিব পাৰে। য'ত উপযুক্ত বুলি বিবেচনা কৰে তাত সাংগঠনিক আৰ্হি ব্যৱহাৰ কৰক। লাষ্টত 4 নম্বৰ অংশটো হৈছে গৱেষণা পত্ৰৰ বিষয়ে পুনৰ অৱলোকন। প্ৰধান দিশসমূহৰ সংক্ষিপ্তভাৱে প্ৰধান দিশসমূহ লিখি যাব লাগিব। গৱেষণা পত্ৰৰ অৱতৰণিকাত যদি আপুনি প্ৰাক কল্পনা ব্যৱহাৰ কৰিছে, তেতিয়াহ'লে মুখনিত আপুনি এই প্ৰাক কল্পনাৰ আধাৰত আপোনাৰ মতামত ব্যক্ত কৰিব। লক্ষণীয় যে প্ৰাক কল্পনা আৰু আপুনি গৱেষণা পত্ৰত উত্থাপন কৰা বিষয়টোৰ মাজত সুসমন্বয় ৰক্ষিত হয়। এইখিনি আপোনালোকে নিজে অতি সহজে ধুনীয়াকৈ লিখিব পাৰিব। ইয়াৰ পিছত আপোনালোকে কিছুমান দিশ চাব লাগিব। এই 4টা অংশটো মেইন আপোনালোকৰ। বিশ্লেষণৰ পিছত মুখনি। এতিয়া প্ৰয়োজনীয় কথা কেইটামান চাওক আপোনালোকে। শিক্ষাৰ্থীয়ে যি গৱেষণা পত্ৰ আলোচনা পত্ৰত বা গৱেষণা পত্ৰত উপস্থাপন কৰে, সেই গৱেষণা পত্ৰ প্ৰমাণস্বৰূপে নিজ নিজ অধ্যয়ন কেন্দ্ৰ বা ষ্টাডি চেণ্টাৰৰ কোঅৰ্ডিনেটৰৰ চহী লাগিব। চিলমোহৰ গৱেষণা পত্ৰৰ প্ৰতিলিপি নিজৰ লগত সদায় ৰাখিব। এটা কপি আপোনালোকে নিজৰ লগত ৰাখিব লাগিব। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই যিকোনো সময়ত আৱশ্যকতা অনুসৰি আপোনালোকক এই প্ৰমাণপত্ৰ প্ৰতিলিপি বিচাৰিব পাৰে। আপোনালোকক বিশ্ববিদ্যালয়ৰ মুখ্য কাৰ্যালয় অথবা অন্য কোনো নিৰ্ধাৰিত স্থানত আপোনালোকে গৱেষণা পত্ৰ উপস্থাপন কৰিবলৈ ক'ব পাৰে। আপোনালোকৰ একদিন ডেমনষ্ট্ৰেশ্যন দিব লাগিব ইয়াৰ ওপৰত। গৱেষণা পত্ৰসমূহ মুদ্ৰণ DTP হ'ব লাগিব। A4 পেপাজত 2 পৃষ্ঠাত হোৱাকৈ আপোনাৰ প্ৰিণ্ট কৰাব লাগিব। প্ৰত্যেক পৃষ্ঠাৰ বাওঁফালে 1.5 ইঞ্চি মাৰ্জিন থাকিব লাগিব আৰু সোঁফালে 1.2 ইঞ্চি মাৰ্জিন থাকিব লাগিব। তলফালে 1.2 ইঞ্চি আৰু প্ৰতি পৃষ্ঠাৰ সংখ্যা থাকিব লাগিব। পৃষ্ঠা 1, পৃষ্ঠা 2 এনেকৈ থাকিব লাগিব। আলোচনা পত্ৰত গৱেষণা পত্ৰত উপস্থাপন কৰা কথাটো সুব্যৱস্থিত হ'ব লাগিব। অৰ্থাৎ কথাবিলাক সুব্যৱস্থিতভাৱে হ'ব লাগিব। আলোচনা পত্ৰৰ বেনাৰখন লগোৱা থাকিব লাগিব। প্ৰত্যেকটো কেন্দ্ৰই আপোনালোকক নিজৰ গৱেষণা পত্ৰ এইটো বিশ্ববিদ্যালয় কৰিব যদি ভিডিঅ' ৰেকৰ্ডিং কৰিব লাগে। কাৰিকৰী অসুবিধাবশতঃ অধ্যয়ন কেন্দ্ৰই এই ভিডিঅ' ৰেকৰ্ডিঙৰ ব্যৱস্থা কৰিব নোৱাৰিবও পাৰি। এতিয়া আপোনালোকৰ কি টপিকবিলাক আছে, টপিকবিলাক চাই লওক।
সংস্কৃতি এটা পৰিচয়, এইটো টপিকটো কোনোবাই ল'ব পাৰে। ভৌতিক সংস্কৃতি এটি পৰিচয়, পৰম্পৰাগত অসমীয়া খাদ্যৰ ওপৰত আপোনালোক ল'ব পাৰে। অসমৰ বয়ন শিল্প আৰু সাজপাৰ, এইটো এটা ল'ব পাৰে, নিজাববীয়াকৈ এক ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰিব পাৰে। অসমীয়া সমাজত প্ৰচলিত হোৱা খেল ধেমালি, অতীত আৰু বৰ্তমানৰ খেল ধেমালিৰ কি পাৰ্থক্য দেখিছে, এইটো এটা বিষয় হিচাপে ল'ব পাৰে। ঋতুকালীন উৎসৱৰ জলঙাৰে অসমীয়া সমাজ, অসমৰ পৰিবেশ্য কলা, অসমৰ মঠ মন্দিৰ, স্থাপত্য ভাস্কৰ্য আৰু অসমীয়া সমাজত প্ৰচলিত লোকচাৰ আৰু লোকবিশ্বাস। এই টপিককেইটাৰ ভিতৰত কোনোবা এটা টপিক আপোনালোকে ল'ব পাৰে। আৰু ছেকেণ্ড ছেমিষ্টাৰত এইখন এখন অতি প্ৰয়োজনীয় পেপাৰ। ইয়াৰ টোটেল মাৰ্ক থাকিব 100 নম্বৰ। এইটো আপোনাৰ যিহেতু এনেই যি এখন পেপাৰ তেনেকুৱা নহয়, এইটো টোটেল মাৰ্কৰ লগত 4টা ছেমিষ্টাৰ মিলি যিটো নম্বৰ হ'ব, ইয়াত এইখন পেপাৰেও সেই গোটেই ডিগ্ৰীটোত প্ৰাধান্য লাভ কৰিব। সেইকাৰণে এই পেপাৰখন অতি জৰুৰী, আমি সকলোৱে এইটোত গুৰুত্ব দিব লাগিব। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আজিলৈ ইমানেই, ধন্যবাদ।